ৰাম ৰাম, এই সৰু সৰু পোৱালীবিলাকে বিয়া পাতি উৎপাত। কোনে বাৰু ট্ৰলি লৈ বিয়া খাবলৈ যায়? অকল বিয়াই নহয়, বহুত জেগা যাবলৈ আছে। অতীতৰ স্মৃতিবিলাক অলপমান সতেজ কৰি আহোঁ বুলি ভাবিছো। তেনেহলে বলক আজি মোৰ লগত শিৱসাগৰলৈ যাওঁ। মোৰ লগতে আপোনালোকো অলপমান সতেজ হওক। লগতে লৈ লৈছো আমাৰ ইণ্টাৰনেশ্যনেল মডেল নয়ন নিবিড়, তেখেতৰ ভাতৃ নিষাদ ৰঞ্জন, মেপ ওৰফে অংকুৰ, আৰু এইফালে আমাৰ দৈমাৰী। 6 বজাতে যাত্ৰা আৰম্ভ কৰিম বুলি ৰাতিপুৱা 7:30 বজাত ওলাই আহি জুবিন দাক প্ৰণাম জনাই আমি আৰম্ভ কৰিলো আমাৰ যাত্ৰা। আহি আমি পালোহি ইনষ্টাগ্ৰামত ভাইৰেল হোৱা নেলি। ভাবিলো ভোকত পেটৰ নাৰী ডালডাল হোৱাৰ আগতে পেট পূজাটো কৰি লওঁ। সকলো ঠিকেই আছিল, পিছে চাৰ্ভিছটোহে লেট। এখন পৰঠা খাই ছেকেণ্ডখনলৈ মানে থালি শুকাই কৰকৰীয়া মাৰিছে। আমি মানে ডেৰখন পৰঠা মাৰি লৈছো, যাতে ভোকত আৰু ক'তো ৰ'ব লগা নহয়। আহি আমি বুঢ়া পাহাৰ পালো। পিছে আমাৰ ইণ্টাৰনেশ্যনেল মডেল হেনো প্ৰকৃতি প্ৰেমী। প্ৰকৃতিৰ মনোৰম দৃশ্য দেখি স্তম্ভিত হৈ মোক গাড়ী ৰখাই কেইকপিমান আলোকচিত্ৰ সংগ্ৰহ কৰিবলৈ বাধ্য কৰোৱালে। উপায় নাই, কেতিয়াবা এডজাষ্ট কৰিবলগীয়া হৈ যায়। তাৰ পিছতে হালধিবাৰী বুঢ়ীমাই মন্দিৰত সেৱাভাগ লৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰিলো। এইবাৰ ড্ৰাইভাৰ চেঞ্জ। ভাবিলো কো ড্ৰাইভাৰ চিটত বহি অতীতৰ স্মৃতিবিলাক আৰু অলপমান সতেজ কৰি লওঁ। এই বতৰ জাকে যে ফিলটো আৰু অলপ দি দিছে মানে। আৰু ফাইনেলি আমি আহি শিৱসাগৰ পাবলৈ লৈছো। ৰংঘৰ আৰু শিৱদৌল দেখি মানে আৰু অলপ মনটো ভাল লাগি গৈছে। ইয়াতো স্মৃতি কিছুমান জড়িত হৈ আছে যে, মানে যোৰহাটত পঢ়ি থকা দিনবোৰলৈ মনত পৰি গৈছে আৰু সেইবোৰ কাহিনী ক'বলৈ গ'লে এখন ৰোমান্টিক চিনেমা হ'ব। পাছে পৰে কেতিয়াবা শুনাম দিয়ক। ফাইনেলি আহি পালো আমি বুঢ়া ঘৰ, মানে আমাৰ ৰিন্টুৰ ঘৰ। আহিয়ে হাঁহি খিকিন্দালি ষ্টাৰ্ট হলেই নহয়। ফলে মূলে লাৰুৱে পিঠাই মিঠাই ৰঙা চাহ একাপ গিলি ললো। নগা আৰু বুঢ়াও আমাৰ কাৰণে বিয়া খাবলৈ ৰখিয়েই আছিল। গোটেইকেইটাই সুসজ্জিত হৈ বিয়া খাবলৈ যাওঁতে ৰাতি 8টাই বাজিল। দুটা মানেতো ডিচাইডেই কৰিব পৰা নাই কি পিন্ধিব। 1 ঘণ্টা মানৰ পিছত যেনে তেনে ওলাই আহিছো বিয়া ঘৰলৈ বুলি। আজি মানে পল্লৱ আৰু নীলমৰ বিয়া। এই দৰা ভাত খুৱাইছিলো যে, মনত আছেই চাগে আপোনালোকৰ। যদি পাহৰি গৈছে দেখাই দিছো ৰ'ব। বিয়া পাতি ল'ৰাৰ মুখত হাঁহি চোৱা। বহুত দিনৰ মূৰত আমিও গোটেইকেইটা লগ পাইছো আৰু খন্তেক সময়ৰ কাৰণে সকলো পাহৰি গৈছিলো। দুখ চিন্তা ভাৱনা চব পাহৰি গৈছো, কিন্তু খানাটোৰ কথা কিন্তু মনত পৰি আছে। প্লেটত ল'বলৈ জেগা নাই। পিছে সেইখন মোৰ নহয়, মই নিৰামিষ খাই আছো যে একদম কমকে লৈছো। গুটি আলু ভাজিটোকে হাঁহৰ মাংস বুলি খাইছো, আৰু বেচন ফ্ৰাইটো মাছৰ পিচ বুলি খাইছো। খাই বৈ লোৱাৰ পিছত বাকীখিনি ইতিহাস, আৰু ভিডিঅ' কৰিবলৈ নহ'ল। ভিডিঅ'টো ইয়াতে সামৰিছো, কিন্তু নেক্সট ব্লগত আকৌ শিৱসাগৰতে লগ পাম দেই।